নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ক্লাছটোত আমাৰ এইটো হৈছে মেথছৰ ৩ নম্বৰ ক্লাছ আৰু নাম্বাৰ ছিষ্টেমৰ আমাৰ এইটো ৩ নম্বৰ ক্লাছ। আজি আমি এইটো ক্লাছত পঢ়িম এৰিথমেটিক প্ৰগ্ৰেশ্যন বা এপি বা আমি অসমীয়াত ইয়াক কওঁ সমান্তৰ প্ৰগতি বুলি কেনে। এতিয়া সমান্তৰ প্ৰগতিনো কি হয় চোৱা, যেতিয়া ধৰা মই যদি লিখোঁ 4, 8, 12, 16, 20 এনেকৈ যদি গৈ থাকোঁ, ইয়াক কোৱা হয় সমান্তৰ প্ৰগতি মানে বুলি কেনে কোৱা হয়। মানে চোৱা, মানে ইয়াতে কি হৈছে 4 এটা প্লাছ হৈছে, আকৌ ইয়াতে কি হৈছে 4 এটা প্লাছ হৈছে, আকৌ 4 এটা প্লাছ হৈছে, আকৌ 4 এটা প্লাছ হৈছে। যেতিয়া যেতিয়া ইয়াৰ ডিফাৰেঞ্চবিলাক মানে এই যোগ হোৱা সংখ্যাটো যদি একে থাকে, এইটো যোগ মানে নহয়, বিয়োগো হ'ব পাৰে। যেনে ধৰা যেনে এনেকুৱা হ'ব পাৰে যে 20, 15, 10, 5 এনেকুৱাও হ'ব পাৰে। ইয়াতে কি হৈছে, ইয়াতে -5 হৈছে, -5। যেতিয়া মানে এটা সংখ্যাৰ পৰা এটা সংখ্যাৰ ডিফাৰেঞ্চটো সমান থাকে, তেতিয়া ইয়াক কোৱা হয় এৰিথমেটিক প্ৰগ্ৰেশ্যন বা সমান্তৰ প্ৰগতি বুলি কেনে। এতিয়া ইয়াৰ পৰা আমাক বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন দিব পাৰে। আমি সেইবিলাক কুৱেশ্যন এই ভিডিঅ'টোত আমি চাম, কিন্তু তাৰে আগতে তোমালোকে কেইটামান মানে টাৰ্ম চাই লোৱা। এতিয়া চোৱা, এটা মানে আমি যেতিয়া ফৰ্মুলাবিলাক লিখিম, তেতিয়া তোমালোকে পাবা যে এ বুলি কেনে। এ মানে হৈছে ফাৰ্ষ্ট টাৰ্ম, অ'কে, ফাৰ্ষ্ট টাৰ্ম মানে প্ৰথমটো বুলি কৈছে। এ মানে হৈছে এইটো বা এইটো প্ৰথম সংখ্যাটো এ মানে। আকৌ এল মানে হৈছে লাষ্ট টাৰ্ম, মানে শেষৰ সংখ্যাটোৰ কথা কৈছে, হয় এইটো নহয় এইটো। অ'কে, এ মানে কৈছে প্ৰথমটো আৰু এল মানে কৈছে লাষ্টটো, শেষৰটো। আকৌ এন মানে হৈছে নাম্বাৰ অফ টাৰ্ম। এতিয়া আমাক যদি এনেকে যদি দিয়ে বোলে 4, 8, 12, 16, 20, তাৰপিছত গৈ গৈ ইয়াতে বোলে আমাক 40 বুলি দিছে, 40 শেষত 40 বুলি দিছে। এতিয়া 4 × 4, 4 × 2 = 8, 4 × 3 = 12, 4 × 16 তেনেকৈ গৈ গৈ 40লৈ কিমান হ'ব? ইয়াতে 10টা নাথাকিব নে সংখ্যা, আমি 10টা সংখ্যা পাম। গতিকে এই এন মানে হৈছে এই যিটো চিৰিজ, এই যিটো সমান্তৰ প্ৰগতি, এই যিটো শৃংখলা, তাতে কিমানটা মানে আখৰ আছে বা কিমানটা সংখ্যা আছে, সেইটোক বুজায় নাম্বাৰ অফ টাৰ্ম বুলি কেনে। আৰু এটা আছে, সেইটো হৈছে ডিফাৰেঞ্চ, ডি = ডিফাৰেঞ্চ। ডিফাৰেঞ্চ মানে হৈছে এইটো যে +4 যে কৰিলোঁ, অৰ্থাৎ এইটোক ডিফাৰেঞ্চ বুলি কোৱা হয়, এইটোক ডিফাৰেঞ্চ বুলি কেনে কোৱা হয়। অ'কে, অংক কৰিলে তোমালোকে বুজি পাবা, এনেকৈ যদি অলপমান বুজাত অসুবিধা হৈছে। তেতিয়াহ'লে আমি কুৱেশ্যনৰ ফালে আগবাঢ়োঁ। আমাৰ প্ৰথমটো কুৱেশ্যন দিছে যে which term of the epi 2, 7, 12, 17 is 87। অৰ্থাৎ এই চিৰিজটোত গৈ থাকিলে, আমি এই চিৰিজটো যদি মানে এনেকৈ গৈ থাকোঁ 2, 7, 12, 17 এনেকৈ যদি গৈ থাকোঁ, শেষত আমি এটা মানে সংখ্যা পাম, সেইটো হৈছে 87। এতিয়া যদি এইটো যদি 1 নম্বৰত আছে, এইটো যদি 2 নম্বৰত আছে, এইটো যদি 3 নম্বৰত আছে, এইটো যদি 4 নম্বৰত আছে, এই সংখ্যাটো কিমান নম্বৰত আছে আমাক উলিয়াব দিছে। 87 সংখ্যাটো কিমান নম্বৰত আছে আমাক উলিয়াব দিছে। এতিয়া আমি প্ৰথমতে চাই ল'লোঁ যে ইয়াৰ ডিফাৰেঞ্চটো কিনো হয়। তোমালোকে চোৱা যে ইয়াৰ ডিফাৰেঞ্চ কি হয়। ইটোৰ পৰা ইটোলৈ যাওঁতে আমি দেখিছোঁ +5 কৰিছে, হয়নে? আকৌ ইয়াৰ পৰা ইয়ালৈ যাওঁতে কি কৰিছে? +5 কৰিছে। আকৌ ইয়াৰ পৰা ইয়ালৈ যাওঁতে +5 কৰিছে, সেইটো দেখিলোঁ, হয়নে? এতিয়া আমাক যদি এনেকৈ যদি এটা যদি সংখ্যা যদি উলিয়াব দিয়ে, বোলে এইটো সংখ্যাৰ কিমান নম্বৰত আছে, কিমানতম সংখ্যা হয়, তেতিয়াহ'লে আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰিম। সেই ফৰ্মুলাটোক কোৱা হয় নাম্বাৰ অফ টাৰ্ম বুলি কেনে, নাম্বাৰ অফ টাৰ্ম। এতিয়া এই ফৰ্মুলাটোত আমি কি কৰিম? শেষৰ সংখ্যা মানে এল লিখিম, L - A
ডিভাইডেড বাই ডি প্লাছ 1 মানে এল মানে মই কি বুলি কৈছিলোঁ ইয়াতে এল মানে মই কি বুলি কৈছিলোঁ শেষৰটো সংখ্যা লাষ্ট টাৰ্ম এতিয়া ইয়াতে শেষৰটো সংখ্যা কোনটো হয় 87টো হয় 87টো হয় শেষৰটো সংখ্যা গতিকে আমি 87 লিখিম এ মানে কি বুলি কৈছিলোঁ এ মানে মই কৈছিলোঁ যে প্ৰথমটো সংখ্যা এ মানে বুলি মই কৈছিলোঁ প্ৰথমটো সংখ্যা গতিকে ইয়াতে এ লিখি দিম সৰি ইয়াতে 2 লিখি দিম 2 ডি মানে মই কি বুলি কৈছিলোঁ ডিফাৰেন্স ইয়াৰে ডিফাৰেন্স কিমান হয় 2 ৰ পৰা 7 পাবলৈ 5 যোগ কৰিছে 7 ৰ পৰা 12 পাবলৈ 5 যোগ কৰিছে গতিকে ইয়াতে 5 আহি যাব প্লাছ 1 এতিয়া 87 ৰ পৰা 2 গ'লে কিমান হয় 85 5 প্লাছ 1 মই এইফালে লিখিছোঁ 85ক যদি তোমালোকে 5ৰে হৰণ কৰা 85ক যদি 5ৰে হৰণ কৰা তেতিয়া পাবা 17 যোগ 1 এই যোগটো কিমান হ'ব 18 অৰ্থাৎ এই যেটো 87 সংখ্যাটো আছে এই 87 সংখ্যাটো 18 নম্বৰ সংখ্যা হয় এটো হৈছে কিমান নম্বৰ 18 নম্বৰ সংখ্যা ঠিকে আছে বুজি পাইছা নিশ্চয় তোমালোকে আমি তেতিয়া হলে নেক্সট কোৱেশ্যনটোৰ ফালে আগবাঢ়ম আৰু এনেকুৱা ধৰণৰ আমি কোৱেশ্যন প্ৰেক্টিছ কৰিম হ'ব ওকে ওকে এই কোৱেশ্যনটো আগৰ কোৱেশ্যনটোৰ দৰেই হয় এইটো তোমালোকে ভিডিঅটো পজ কৰা কৰি কেনে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা তাৰ পিছত তোমালোকে এনসাৰটো মিলিছে নে নাই তোমালোকে চাই লবা এবাৰ এতিয়া মই তো ৰখি নাথাকো বাৰু মই তোমালোকে এটো চাই লবা এই কোৱেশ্যনটো একে ধৰণে কৰিব পাৰিম আমি ফৰ্মুলাটো হল নাম্বাৰ অফ টাৰ্ম ফৰ্মুলাটো কি আছিল যে শেষৰ সংখ্যাটো কি শেষৰ সংখ্যাটো কি হয় সৰি ফৰ্মুলাটো আছিল l - a ডিভাইডেড বাই d প্লাছ 1 এটো হল ফৰ্মুলা শেষৰ সংখ্যাটো ইয়াতে কি হয় শেষৰ সংখ্যাটো হল 200 মাইনাস প্ৰথম সংখ্যাটো 16 d মানে কি হৈছে d মানে ইয়াৰ ডিফাৰেন্সটো কি হয় প্লাস কিমান কৰিছে প্লাস ইয়াতে কিমান প্লাস কৰিছে 8 প্লাস কৰিছে 8 ইয়াতে কিমান প্লাস কৰিছে ইয়াতে 8 প্লাস কৰিছে গতিকে ইয়াতে আহি যাব 8 প্লাস 1 186 divided by 8 oh sorry 86 no 84 হ'ব ন এটো 84 হ'ব প্লাস 1 এটা তুমি যদি 184 ক যদি 8 ৰে হৰণ কৰা পাবা 23 পাবা গতিকে ইয়াতে হ'ব আমাৰ 23 প্লাস 1 মানে কিমান হ'ব 24 মানে যেটো আমাক এই সিরিজটো যে কৈছে এই মানে দুখ সংখ্যাটো এই দুখ সংখ্যাটো যদি তোমালোকে ইফালৰ পৰা হিসাব কৰা 1 2 3 4 এনেকৈ যদি হিসাব কৰা এই দুখ যেটো সংখ্যা 200 যেটো সংখ্যা হেতু আছে 24th নম্বৰত 24 নম্বৰত ওকে বুজি পাইছা নিশ্চয় যদি বুজি পোৱা নাই আকৌ এবাৰ তোমালোকে ভিডিওটো ব্যাক কৰি কেনে চাই লোৱা বুজি পাবা হ'ব মাত্ৰ তোমালোকে এটো বস্তু জানিলে হল যে l মানে হৈছে শেষৰ সংখ্যাটো a মানে হৈছে প্ৰথম সংখ্যাটো আৰু d মানে হৈছে ইয়াৰ এই সংখ্যা গিটাৰ মাজত ডিফাৰেন্সটো কিমান আমি নেক্সট কোৱেশ্যনৰ ফালে আগবাঢ়ো নেক্সট কোৱেশ্যন দিছে যে ফাইন্ড দা 25th টাৰ্ম অফ দা এপি সিৰিজ অৰ্থাৎ 18 24 30 36 এই সমান্তৰ প্ৰগতিটোৰ 35 নম্বৰ সংখ্যাটো আমাক উলিয়া সৰি 25 নম্বৰ সংখ্যাটো আমাক উলিয়াব দিছে এতিয়া আগৰ কোৱেশ্যনটো আমাক কি কৈছিল যে এনেকে দিছিল এটা ধৰা 120 এইটো কিমান নম্বৰ আমাক উলিয়াব দিছিল এবাৰ আমাক কৈছে যে এবাৰ আমাক এনেকে দিছে যে 1 2 3 4 এনেকে গলে 25 নম্বৰ সংখ্যাটো কি হ'ব এটো আমাক উলিয়াব দিছে এবাৰ আমাক 25 নম্বৰ সংখ্যাটো কি হ'ব উলিয়াব দিছে আগতে আমাক এটা নাম্বাৰ কিমান নম্বৰ সুধিছিল এবাৰ আকৌ উল্টাকে দিছে এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্যন দিলে আমাৰ আকৌ এটা বেলেগ ধৰণৰ ফৰ্মুলা আছে সেই ফৰ্মুলাটো হৈছে যদি আমাক এনেকুৱা ধৰণৰ মানে নাম্বাৰ অফ টাৰ্ম যদি উলিয়াব দিয়ে নাম্বাৰ অফ টাৰ্ম যদি বা
মানে নাম্বাৰ অফ টাৰ্ম বুলি ক'লে ভুল হ'ব যদি মানে আমাক যদি এনেকৈ কয় যে 25th টাৰ্মটো কি হয় তেতিয়া এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে a প্লাছ n মাইনাছ 1 ইনটু d এতিয়া a মানে মই কি বুলি কৈছিলোঁ a মানে কি হয় a মানে হ'ল প্ৰথম সংখ্যাটো a মানে হৈছে প্ৰথম সংখ্যাটো a মানে হৈছে প্ৰথম সংখ্যাটো আকৌ n মানে কি হয় n মানে ইয়াতে টোটাল কিমানটা সংখ্যা আছে আমি যেহেতু এতিয়া 25 নম্বৰ সংখ্যাটো উলিয়াব লাগে আমি ইয়াতে 25টা সংখ্যা আছে বুলি ধৰি ল'ম আমি যেহেতু 25 নম্বৰ সংখ্যাটো উলিয়াব লাগে গতিকে আমি শেষৰ সংখ্যাটো 25 বুলি কেনে ধৰি ল'ম মানে 25টা সংখ্যা আছে বুলি কেনে ধৰি ল'ম গতিকে ইয়াতে n ৰ ভ্যালুটো আমাৰ হ'ব 25 n ৰ ভ্যালুটো হ'ব 25 -1 d মানে হৈছে ইয়াৰ ডিফাৰেন্সটো ইয়াৰ ডিফাৰেন্স কিমান হয় +6 কৰিছে হয়নে ইয়াতেও +6 কৰিছে গোটেইটা +6 কৰিছে ন গতিকে ইয়াৰ ডিফাৰেন্সটো হ'ব 6 এতিয়া 18 + 24 * 6 24 * 6 কৰিলে কিমান হ'ব 24 144 এতিয়া যদি তোমালোকে 18 আৰু 144 টো যোগ কৰি দিয়া তেতিয়াহ'লে পাবা 162 আৰু এইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ অৰ্থাৎ আমি যদি এটা যদি মানে ইয়াৰ পৰা আমি কি বুজো যদি এটা মানে আমাক সিৰিজ এনেকে লিখিব দিয়ে 24 30 তেতিয়ালে এনেকে গৈ যেতিয়া 162 নাম্বাৰ পাম সেইটো যদি এইটো 1 নম্বৰ হয় এইটো 2 এইটো 3 এনেকে গৈ এই নাম্বাৰটো আমাৰ 25th নাম্বাৰ হ'বগৈ 162 নাম্বাৰটো আমাৰ 25th নাম্বাৰ হ'বগৈ এটা তোমালোকে ইয়াৰে ফৰ্মুলাটো মনত ৰাখিবা যে ফৰ্মুলাটো কি হয় a + n - 1 * d ফৰ্মুলাটো মনত ৰাখিলে ধুনীয়াকৈ উলিয়াব পাৰিবা a মানে হৈছে প্ৰথম সংখ্যাটো n মানে হৈছে কিমান নম্বৰ সংখ্যাটো উলিয়াব দিছে হেতু আৰু d মানে হৈছে এই সংখ্যা কেইটাৰ এটাৰ পিছত এটাৰ ডিফাৰেন্সটো কিমান হেতু কোৱা হয় d বুলি কেনে হ'ব বাকিখিনিটো পূৰণ হৰণ ধুনীয়াকৈ কৰিছো নিশ্চয় তোমালোকে বুজি পাইছা আমি নেক্সট কোৱেশ্যনৰ ফালে আগবাঢ়ো find the 16th of the AP series 16th term of the AP series 3 5 7 9 11 অৰ্থাৎ এই কোৱেশ্যনটো আগৰ কোৱেশ্যনটোৰ দৰেই হয় এই কোৱেশ্যনটো আমাক কিমান নাম্বাৰটো উলিয়াব দিছে 16th নাম্বাৰটো উলিয়াব দিছে 16 নম্বৰটো 16th টাৰ্মটো উলিয়াব দিছে এতিয়া তোমালোকে আগৰ কোৱেশ্যনটোৰ দৰে ধুনীয়াকৈ ভিডিওটো পজ কৰি কেনে উলিয়াবৰ কাৰণে চেষ্টা কৰা যদি মানে এনসাৰটো পাৰা তেতিয়াহ'লে এবাৰ এনসাৰটো মিলাই চাবা হ'ব আৰু যদি নোৱাৰা মই এইটো কৰি দি আছো তোমালোকে ভিডিওটো পজ কৰি কেনে এবাৰ নিজে নিজে চেষ্টা কৰা যিমানে নিজে কোৱেশ্যনবিলাক কৰিবা সিমানে পাৰা হ'বা হ'ব এটা ফৰ্মুলাটো কি আছিল আমাৰ a + n - 1 d এইটো হৈছে আমাৰ ফৰ্মুলাটো a মানে মই কি বুলি কৈছিলো a মানে হৈছে প্ৰথম সংখ্যাটো 3 প্লাস n মানে কি কিমান নম্বৰ সংখ্যাটো উলিয়াব দিছে এটা কিমান নম্বৰ সংখ্যাটো উলিয়াব দিছে আমাক 16 - 1 ইনটু d d মানে কি বুলি কৈছে এটা কি হৈছে +2 কৰিছে ন এটাও +2 কৰিছে গতিকে 2 3 + 15 ইনটু 2 3 + 30 মানে 33 আমাক যে 16th নাম্বাৰটো সংখ্যাটো যে উলিয়াব দিছে সেইটো হৈছে 33 এই সংখ্যাটো হ'ব 33 একদম ইজি আছিল আৰু এনেকুৱা ধৰণৰে কোৱেশ্যন আমাৰ পৰীক্ষাটো দিয়ে কিন্তু গতিকে এইবিলাক ফৰ্মুলা কেইটা অলপমান মনোযোগ দি কেনে তোমালোকে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা কেতিয়া খুদি দিয়ে কোনো ঠিক নাই তেতিয়াহ'লে আমি নেক্সট কোৱেশ্যনৰ ফালে আগবাঢ়ো এবাৰ চোৱা এই আগৰ কোৱেশ্যন কেইটাৰ দৰে হয় এইটোত আমাক কি কৈছে যে এটা সিৰিজ আছে সিৰিজটো হৈছে 4 দেন হাফ দেন 5 হাফ এনেকে এটা সিৰিজ আছে এই সিৰিজটোত গৈ যদি আমি 1 2 এনেকে যদি ধৰো 1 2 4 5 এনেকে যদি যাও
105 নম্বৰ সংখ্যাটো কি হ'ব আমাক উলিয়াব দিছে 105 নম্বৰ সংখ্যাটো কি হ'ব আমাক উলিয়াব দিছে এতিয়া এইটো উলিওৱাৰ ফৰ্মুলাটো কি আছিল এইমাত্ৰ আমি পঢ়ি আহিছো ফৰ্মুলাটো আছিল a plus n minus 1 d এতিয়া a মানে কি আছে ইয়াতে প্ৰথম সংখ্যাটো কি আছে 4 আছে 4 a মানে আৰু n মানে কি হৈছে 105 নম্বৰ সংখ্যাটো উলিয়াব দিছে ন 105 নম্বৰ সংখ্যাটো উলিয়াব দিছে n মানে তাৰ পিছত -1 d মানে কি হয় d মানে ইয়াৰে ডিফাৰেন্স ইয়াতে কিমান যোগ হৈছে চোৱাচোন তোমালোকে চালে দেখিবা যে ইয়াতে হাফ এটা যোগ হৈছে মাত্ৰ আধা এটা যোগ হৈছে হয়নে গতিকে ইয়াতে হাফ হৈ যাব হাফ 4 plus 104 into half এতিয়া এইটো পূৰণ এইটো 2 ৰে যদি ইয়াক কাটো কিমান বাৰ যাব 52 বাৰ হয়নে গতিকে কিমান থাকিল 4 plus 52 4 plus 52 কৰিলে হৈ যাব 56 এইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 56 টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ আমি d ৰ ভ্যালুটো হাফ কিয় লিখিছো কাৰণ চোৱা কাৰণ 4 ৰ পৰা নেক্সট টো কি হৈছে গৈ 4 আৰু হাফ হৈছে ন আধা বাঢ়ি গৈছে আধা বাঢ়িছে গতিকে সেই কাৰণে আমি হাফ টো লিখিছো নিশ্চয় বুজি পাইছা তোমালোকে যদি বুজি পোৱা নাই এবাৰ ভিডিওটো আকৌ এবাৰ মানে ৰিভাইজ কৰি কেনে চাই লোৱা নিশ্চয় বুজি পাবা ইমান টান অংক এইবিলাক নহয় নেক্সট find the sum of first 12 term of 17 এটা এপি সিৰিজৰ মানে এটা এপি সিৰিজৰ 17 22 27 আৰু 32 থাকিলে তাৰ প্ৰথম 12টা সংখ্যাৰ যোগফল আমাক উলিয়াব দিছে প্ৰথম 12টা সংখ্যাৰ যোগফল আমাক উলিয়াব দিছে এতিয়া এই অংকটো কেনেকৈ কৰিব পাৰিবা তোমালোকে এই অংকটো কৰিবৰ কাৰণে চোৱা প্ৰথমতে আমি 12 নম্বৰ সংখ্যাটো কি হয় হেতু গম পাব লাগিব কাৰণ ইয়াতে আমাক এটা দুটা তিনিটা চাৰিটা সংখ্যাহে দিছে কিন্তু আমাক প্ৰথম 12টা সংখ্যাৰ আমাক যোগফল উলিয়াব দিছে এটা 12টা সংখ্যা কি হয় আমি নাজানো প্ৰথমতে আমি 12 নম্বৰ সংখ্যাটো উলিয়াব লাগিব এতিয়া 12 নম্বৰ সংখ্যাটো উলিওৱা ফৰ্মুলাটো কি আছিল এই মাত্ৰ যে পাইছিলো 12 টাৰ্ম উলিওৱা ফৰ্মুলাটো আছিল a plus n minus 1 d a মানে কি হয় প্ৰথম সংখ্যাটো n মানে কি হয় কিমান নম্বৰ সংখ্যাটো উলিয়াব লাগে হেতু 1 d মানে কি হয় ডিফাৰেন্স এটা ইয়াৰ মাজত ডিফাৰেন্স কিমান হয় তোমালোকে কবা যে +5 হয় +5 এতিয়া 17 যোগ 14 into 5 14 5 গুণ কিমান হয় ওকে এইটো 15 নহয় এইটো আমাক ভুল হৈছে মোৰ এইটো 12 হ'ব এইটো 12 হ'ব দেই মই ভুল লৈছে লিখোতে এইটো 12 17 যোগ 55 17 যোগ 55 কৰিলে কিমান হ'ব 72 এতিয়া আমি গম পালো যে এই 12 নম্বৰ সংখ্যাটো হৈছে 72 12 নম্বৰ সংখ্যাটো হৈছে 72 বা শেষৰ সংখ্যাটো হৈছে 72 শেষৰ সংখ্যাটো হৈছে 72 বুলি গম পালো আমি 72 এতিয়া যদি আমাক যেটো যোগফল উলিয়াব দিছে ইয়াতে sum of first 12 number বা প্ৰথম 12টা সংখ্যাৰ যোগফল উলিয়াব দিছে এটা যোগফল আমি কেনেকৈ উলিয়াম যোগফল উলিওৱাৰ কাৰণে এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে এনেকুৱা ধৰণৰ এপি সিৰিজৰ যোগফল উলিওৱাৰ কাৰণে এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো হৈছে কি যে a plus l divided by 2 into n মানে a মানে হৈছে প্ৰথম সংখ্যা কি দিয়া আছে 17 শেষৰ সংখ্যাটো আমি কি পালো 72 divided by 2 n মানে কি হয় n মানে ইয়াতে এই সিৰিজটোত কিমানটা সংখ্যা আছে এতিয়া আমি গম পালো যে 72 টো 12 নম্বৰ সংখ্যা হয় 72 টো কিমান নম্বৰ সংখ্যা হয় বুলি কৈছো 12 নম্বৰ সংখ্যা গতিকে এই দুটাই সিৰিজটো 12টাই সংখ্যা থাকিব যেহেতু শেষৰ সংখ্যাটো 12 নম্বৰ সংখ্যা তেতিয়া হলে ইয়াৰ আগত আৰু 11টা থাকিব টোটাল 12 এতিয়া আমি নিশ্চয় কাটাকাটি কৰিব পাৰিম
এই দুইৰে যদি ইয়াক কাটো কেইবাৰ যাব 6 বাৰ যাব 6 বাৰ মানে কিমান হ'ব 17 প্লাস 72 যদি কৰো আমি পাম 89 হয়নে 89 ইনটু 6 কৰিলে যদি মানে 89 ক আমি 6 ৰ লগত পূৰণ কৰো তেতিয়া পাই যাম 534 তেতিয়া পাই যাম আমি কিমান 534 এইটো অলপ ইফালে লিখি দিছো এইটো দেই সো প্ৰথমতে আমি 12 নম্বৰ সংখ্যাটোনো কি হয় হেতু উলিয়াই লৈছো এটোটো উলিয়াবৰ কাৰণে তোমালোকে শিকিলাই তাৰ পিছত আমি কি কৰিছো আমি তাৰ যোগফলটো উলিয়াইছো এতিয়া যোগফল উলিয়াবৰ কাৰণে এটা বেলেগ ধৰণৰ ফৰ্মুলা আছিল হেতু হৈছে a plus l divided by 2 into n হ'ব নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়ো ওকে এই কোৱেশ্চনটো কি দিছে চোৱা এটা সিৰিজ এটা দিছে আৰু তাৰ যোগফলটো আমাক উলিয়াব দিছে এতিয়া প্ৰথম কথাটো হ'ল কি আমি এই সিৰিজটো আমি যদি যোগফল উলিয়াব লাগে এইবাৰৰ মানে আমি এটা ফৰ্মুলা জানো যে ফৰ্মুলাটো হৈছে sum is equal to a plus l divided by 2 into n a মানে হৈছে কিমান a মানে হৈছে 36 plus l মানে হৈছে শেষৰটো সংখ্যা 120 শেষৰটো সংখ্যা 120 divided by 2 into n এটা n ৰ ভ্যালুটো আমি কিমান নাজানো আমি n ৰ ভ্যালুটো কিয় নাজানো কাৰণ ইয়াতে আমাক মানে শেষৰ সংখ্যাটোহে দি দিছে শেষৰ সংখ্যাটো কিমান নম্বৰ সংখ্যাটো আমাক দিয়া নাই শেষৰ সংখ্যাটো কিমান নম্বৰ সংখ্যা আমাক দিছে জানো আমাক নাই দিয়া গতিকে এই শেষৰ সংখ্যাটো আমি কেনেকৈ উলিয়াব পাৰিম ফৰ্মুলাটো কি আছিল নাম্বাৰ অফ টাৰ্ম উলিওৱা ফৰ্মুলাটো কি আছিল নাম্বাৰ অফ টাৰ্ম উলিওৱা ফৰ্মুলাটো আছিল আমাৰ l minus a divided by d in plus 1 এইটো আছিল আমাৰ মানে নাম্বাৰ অফ টাৰ্ম উলিওৱা ফৰ্মুলাটো এটা শেষৰ সংখ্যাটো আমি উলিয়াই লম ধুনিয়াকে 120 l মানে হৈছে শেষৰ সংখ্যাটো a মানে হৈছে প্ৰথম সংখ্যাটো d মানে হৈছে ইয়াৰ ডিফাৰেন্সটো কিমান ডিফাৰেন্স আছে ইয়াতে কি কৰিছে ইয়াতে ডিফাৰেন্সটো +6 কৰিছে 6 + 1 এটা কি 120 ৰ পৰা যদি 36 বিয়োগ হয় তেতিয়া আমি পাই যাম 84 divided by 6 + 1 যদি 84 ক তোমালোকে 6 ৰে হৰণ কৰা 6 ৰে যদি হৰণ কৰা 84 তেতিয়া হলে পাবা 14 + 1 14 + 1 কৰিলে কিমান হ'ব 15 অৰ্থাৎ আমি গম পালো যে এই যদি এনেকে হিসাব কৰো 1 2 3 এনেকে যদি হিসাব কৰি যাও তেতিয়া হলে 120 নম্বৰ সংখ্যাটো আছে 15 নম্বৰত 120 সংখ্যাটো আছে 15 নম্বৰত গতিকে ইয়াতে আমি ভ্যালুটো লিখিব পাৰিম 15 কাৰণ শেষৰ সংখ্যাটো যেহেতু 15 নম্বৰত আছে গতিকে ইয়াতে 15টাই সংখ্যা থাকিব হয়নে গতিকে এটো আমি উলিয়াব পাৰিম 6 কিমান হ'ব এটো 156 হৈ যাব 156 divided by 2 into 15 যদি 2 ৰে এটো হৰণ কৰিলে পাবা 78 into 15 78 into 15 কৰিলে পাবা তোমালোকে 78 into 15 কৰিলে পাবা 1170 হ'ব নিশ্চয় বুজি পাইছা এটা ফৰ্মুলাৰ কথা আমি অলৰেডি আলোচনা কৰিছো যদি বুজি পোৱা নাই এবাৰ ভিডিওটো ৰিভাইজ কৰি কেনে চাই লবা হ'ব ওকে এই কোৱেশ্চনটো তোমালোকলৈ হোমৱৰ্ক থাকিল এই কোৱেশ্চনটোৰ এনসাৰটো তোমালোকে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা
কি দিছে কুৱেশ্যনটোত যে ফাইণ্ড দ্য চাম অফ 10, 12, 14, 16 একদম গৈ 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 60 মানে এটা সিৰিজ দিছে সেই সিৰিজটোৰ যোগফলটো আমাক উলিয়াব দিছে ওকে আগৰ কুৱেশ্যনটোৰ দৰে ইয়াৰে এনসাৰটো তোমালোকে কৰি কেনে মোক কমেন্ট সেকশনত জনাবা দেই থ্যাংক ইউ